নমস্কাৰ। সম বিষ্ণু বিজনীবাসী ভটা ৰাইজলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন আৰু শ্ৰদ্ধা থাকিল। বিশেষভাৱে এই ভিডিঅ'টোৰ জৰিয়তে মই আমাৰ সংখ্যালঘু ভাইসকলক ক'বলৈ ওলাইছোঁ যে আজি সংখ্যালঘু ভাইসকল বিজনীত বহুতে বিভক্ত। তো এজনে বিজেপিক ছাপোৰ্ট কৰে, কিছু নিৰ্দলীয় ছাপোৰ্ট কৰিছে, বা কিছুৰ মাজত APPL গৈছে, বা হয়তো BPFৰো কিছুমান ডেমি কেণ্ডিডেট গৈছে। মই এটা কথাই ক'ব বিচাৰিছোঁ যে যদিহে আপোনালোকৰ প্ৰতি ইমানেই দৰদ আছিল, আমি সকলোৱে মিলি BPFক ছাপোৰ্ট কৰিছিলোঁ, কিন্তু কাকো নুসুধাকৈ একে ৰাতিয়ে তেওঁলোকে বিজেপিক সমৰ্থন কৰিলে। BPFৰ যিখিনি ভোটাৰ আছিল মেক্সিমাম ভোটাৰ বিজেপি বিৰোধী ভোটাৰ আছিল। দ্বিতীয়তে আপোনালোকে নিজৰ মাজত বিভাজিত নহ'ব। যদি আপোনালোকে নিজৰ মাজত বিভাজিত হয় তেতিয়া কিন্তু বিৰোধীখিনিয়ে সুযোগ পাব। যি 15 বছৰ গাদীত থকা কমল সিং নাৰ্জাৰীক উচ্ছেদ কৰাৰ কাৰণে অজয় ৰায়ক ধৰ্ম বৰ্ণ নিৰ্বিশেষে ভোট দিছিলে, সেই অজয় ৰায়ৰ দিনত আপোনালোকৰ একো আশা পূৰণ নহ'ল। গতিকে কোনো নহ'লেও আপোনালোকৰ ওচৰত নৱসৈনিয়া আছে। মোৰ বিনম্ৰ আপোনালোকে নিজৰ যাতে একতা বিনষ্ট নকৰে, আৰু আহি থকা বিশেষকৈ BTCৰ যি সম্ভাৱ্য বিপদ ঘনীভূত হৈ আছে, যি গেৰুৱাকৰণ চলিছে বা গেৰুৱা ৰাজনীতিয়ে ইয়াত থকা গোষ্ঠীবাদী নেতাসকলক পাৰ্টিবিলাকক তেওঁলোকে সাঙুৰি লৈছে, সি APPL হওক সি BPF হওক, তাৰ পৰিত্ৰাণ পোৱাৰ কাৰণে আপোনালোকে নিজে সংঘবদ্ধ হওক। আৰু নৱসৈনিয়া আপোনালোকৰ লগত আগতো আছিল, আজিও আছে, ভৱিষ্যতো থাকিব। যদি শেষ ভৰসা আপোনালোকৰ টৰ্চ লাইট হয়, তাৰ কাৰণে মই সদায় ৰেডি আছোঁ।